Students, today we will discuss the fourth unit of your paper, Oral Culture and Oral History. And the unit is Potential Areas for Oral History Research. And there are basically two parts, and it includes a lot of topic. Oral traditions, which include customs, beliefs, practices, and worldview. Then life histories, participants in past events, women, war migrants, victim of disasters, government policies, ethnic conflicts, and personal stories. এই যিটো চতুৰ্থ ইউনিট, এই চতুৰ্থ ইউনিটটোত আমি মূলত অৰেল ট্ৰেডিশ্যন বা মৌখিক পৰম্পৰা আৰু তাৰ লগত জড়িত বিভিন্ন দিশ যেনে কাষ্টমছ, ৰীতি-নীতি, বিলিফ, বিশ্বাস, দেন প্ৰেক্টিছ বা মানুহৰ যিটো অভ্যাস, নট একজেক্টলি অভ্যাস, মানুহৰ যিটো দৈনন্দিন কাৰ্য বা ৰেগুলাৰ যিটো প্ৰেক্টিছ কৰে কাম, সেই বিষয়ে আৰু ধাৰণা, ৱৰ্ল্ড ভিউ, বিভিন্ন বিষয়ে তেওঁলোকৰ ধাৰণা, লাইফ হিষ্ট্ৰী, জীৱনীমূলক আচলতে, ইয়াত পাৰ্টিচিপেণ্টছ ইন পাষ্ট ইভেণ্ট, অতীতৰ ঘটনাত মানুহৰ অংশগ্ৰহণ, মহিলা, যুদ্ধৰ ফলত হোৱা প্ৰব্ৰজন, বিভিন্ন ডিজাষ্টাৰত যিবিলাক ক্ষতিগ্ৰস্ত হয় সেই ভিক্টিমসকলৰ কথা, গভৰ্ণমেণ্ট পলিচিৰ ফলত হোৱা ভিক্টিমৰ কথা, গভৰ্ণমেণ্টৰ নীতিৰ ফলত হোৱা ভিক্টিম, এথনিক কনফ্লিক্টছ, নৃগোষ্ঠীয় সংঘাতৰ ফলত যিবিলাক সমস্যা হয়, তাৰোপৰি পাৰ্চনেল ষ্টৰিজ। এই গোটেই কথাবিলাক এই ইউনিটত আলোচনা কৰা হ'ব। এতিয়া মূল কথাটো হ'ল যে ইয়াত আমি আলোচনা কৰিবলগীয়া বেছিভাগ কথাই ইতিমধ্যে আগৰ তিনিটা ভিডিঅ'ত আমি আলোচনা কৰিছো। The main point is that most of these topics that we will discuss in this unit have already been discussed in the past 3 videos. So those who have already watched those videos might have known a little bit about the topics that we will discuss. And that is why I will be brief while discussing the topic here. And I believe you will understand these topics very easily. And I also request you, try to understand the topics. And this is a very easy paper. Once you understand the topics, you can write in your exams on whatever questions are asked. Let us start. Oral traditions, and as you can see, it includes, as per the syllabus, customs, beliefs, practices, and worldview. গতিকে আমি কাষ্টমছ, বিলিফছ, প্ৰেক্টিচেছ আৰু ৱৰ্ল্ড সম্পৰ্কে বেলেগ বেলেগ ধৰণে আলোচনা কৰিম। And when we say oral tradition, we have discussed this in first unit. প্ৰথমটো ইউনিটত আমি বা আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছো মৌখিক পৰম্পৰা। So what oral traditions are? What are oral traditions? They are cultural knowledge passed verbally from one generation to another. এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যিবোৰ মূলত সাংস্কৃতিক জ্ঞান বা নলেজ পাষ্ট অন হয় বা চলি থাকে, সেই যিটো প্ৰক্ৰিয়া, সেইটোৱে আচলতে অৰেল ট্ৰেডিশ্যন। আৰু অৰেল ট্ৰেডিশ্যনত বিভিন্ন বিষয় আহিব পাৰে, যেনে মিথ, পৌৰাণিক কাহিনী কিছুমান, লিজেণ্ডছ, কিংবদন্তি, ফোক টেলছ, লোককথা, ফোক সংছ বা সংছ, লোকগীত, ৰিচুৱেলছ, বিভিন্ন ধৰণৰ পৰম্পৰা, প্ৰবাদ, প্ৰবচন, কাষ্টমছ এণ্ড চেৰেমনিজ, ৰীতি-নীতি, অনুষ্ঠান বিভিন্ন ধৰণৰ, এই গোটেইবিলাক আমি oral traditionsৰ অংশ বুলি ক'ব পাৰো। So in fact, those who have studied Assam history, especially the ancient Assam history, in the very first part of the ancient Assam history, we read or we study about the traditional kings, Naraka Bhagadatta and others. Naraka Bhagadattaৰ বিষয়ে আমি অধ্যয়ন কৰো, তাত বিভিন্ন ধৰণৰ মিথছ, লিজেণ্ড জড়িত হৈ আছে। তেনেকুৱা ধৰণৰ আৰু বহুতো উদাহৰণ আছে। দেন ফোক টেলছ বিলাক, লোককাহিনীবিলাক আছে, লোককথা, আনকি বহু সাধু কথা, লোককথাই আচলতে সেইবিলাক, লোককাহিনী, ফোক সংছ, লোকগীত বুলি ক'লে তোমালোকে বুজিয়েই পোৱা, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু অন্যান্য লোকগীতবিলাক আছে। দেন বিভিন্ন ৰিচুৱেলছ, সকলো ঠাইতে বিভিন্ন পৰম্পৰা আছে, নিয়ম নীতি আছে, প্ৰবাদ, প্ৰবচন আছে, কাষ্টমছ এণ্ড চেৰেমনিবিলাক আছে। So when we say customs,
Customs are repeated social practices followed by a community or a group of people. And best examples are like the marriage rituals, funeral practices, harvest celebrations, traditional clothing, community feast. আমি যেটা কাস্টম বুলি কম, ৰীতি-নীতিৰ কথা কম, বেসিক্যালি কাস্টমছটো কি? এটা ৰীতি-নীতি, এটা ৰীতি এটা। এণ্ড সেইটো ৰিপিটেডলি, পুনঃপৌনিকভাৱে বাৰে বাৰে এখন সমাজৰ মানুহে সেয়া পালন কৰি থাকে, সেয়া অনুসৰণ কৰে। They follow it. For example, marriage rituals. Marriage rituals যিবিলাক আছে, আমাৰ বিবাহৰ লগত যিবিলাক জড়িত পৰম্পৰা, নিয়ম, সেয়া আমি ৰিপিটেডলি ফলো কৰোঁ। হিন্দু বিবাহবিলাকৰ কথা লক্ষ্য কৰিলে দেখা পোৱা যাব, নিয়মবিলাক ঠাইভেদে কিছু বেলেগ বেলেগ হ'লেও সেইখিনি নিয়মে ফলো কৰে। বা ইছলামৰ মাজৰ বিবাহ সম্পৰ্ক, খ্ৰীষ্টিয়ানবিলাকৰ মাজৰ বিবাহ সম্পৰ্ক, বিবাহৰ যিটো সম্পৰ্ক বা ৰীতি-নীতি, সেইটো ৰিপিটেডলি ফলো কৰি থকা হয়। দেন ফিউনাৰেল প্ৰেক্টিচেছ, শৱ সৎকাৰ পদ্ধতিও সকলো লোকৰে বেলেগ বেলেগ, আৰু সেই পদ্ধতিটোকেই আমি অনুসৰণ কৰি থাকোঁ। হাৰ্ভেষ্ট চেলিব্ৰেশ্যন, যেতিয়া শস্য চপাবলৈ হ'ব, during the time of harvest, again there are certain rituals. In Assam, especially in our area, in Lower Assam, or no, exactly, Lower Assam will not be correct, but in Assam, what we see that before the beginning of harvesting, collecting produce from the field, খেতি পথাৰৰ যেতিয়া খেতি চপাবলৈ হয়, চপোৱাৰ আগে আগে কিছু পূজা অৰ্চনা কৰি লোৱা হয়। ধান কটাৰ আগতে আমাৰ ফালে ধানৰ আগ লোৱা বুলি কোৱা হয়, যাতে শস্য চপাবলৈ সুবিধা হয় বা শস্যখিনি ভালদৰে চপাব পাৰে। তাৰপিছত ধান কটা আৰম্ভ হয়, আৰু ধান কটা শেষ হোৱাৰ পিছত শেষত যেতিয়া প্ৰথমবাৰৰ কাৰণে সেই ধানৰ চাউল খাব, তেতিয়া নখোৱা বুলি কোৱা হয়। For example, while paddy cultivation is done, in many areas, before the beginning of reaping the paddy from the field, people follow certain rituals. And after the harvesting is done, after collection of the produce is done, and when people for the first time eat the rice from their produce, they also celebrate, and this is called nokhwa. Hetu nokhwa বুলি কয়। Then traditional clothing, পৰম্পৰাগত কাপোৰৰ কথা তোমালোকে জানা। Community feast, best example, in Assam we have the Magh Bihu. It's a community feast, সামূহিক ভোজ এটা। And among other groups of people who do not follow Bihu celebrations, but they have their own community feast. So to know about these customs, a oral historian will have to do interview. So while doing interview, oral historians try to understand from the elders how these customs begin, how they change over time, how they have changed over time. মানে সময়ৰ লগে লগে সেই কাষ্টমছ বিলাক, সেই নিয়ম বিলাক, ৰীতি-নীতিখিনি সলনি হৈছে নেকি, বা কিয় সলনি হৈছে? ডেফিনেটলি সলনি হয়। এণ্ড মিনিং দে কেৰি, বিভিন্ন ধৰণৰ নিয়মত কেতবোৰ মিনিং আছে, অৰ্থ আছে। আমি যেতিয়া কিবা এটা নিয়ম নতুনকে দেখা পাম, উই মে নট আণ্ডাৰষ্টেণ্ড হোৱাই ডু পিপল follow this, but those who practice, they have their own belief, they know, and what does it represent. যেতিয়া কোনো এটা কাষ্টম বা ৰীতি-নীতি কৰা হয়, তাৰ কিছুমান এটা অৰ্থ থাকে, কিয় কৰা হয়। ফৰ এক্সাম্পল, যে বিবাহৰ যিটো ৰীতি-নীতি, সেইটো যদি আমি ভালদৰে অবজাৰ্ভ কৰোঁ, a wedding ceremony, it may reveal the gender roles. বিয়াৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা, পুৰুষৰ ভূমিকা বা আন লোকৰ ভূমিকা, সমাজখনৰ ফেমিলি ষ্ট্ৰাকচাৰটো কেনেকুৱা, what is the family structures. Then religious beliefs. In wedding ceremonies there are a lot of religious rituals, so what are the religious beliefs. Then economic conditions also, it also reflects economic conditions. If we go deeper, certain customs, certain rituals also carry some meanings which can give some ideas about the economic conditions. অৰ্থনৈতিক ব্যৱস্থা, অৰ্থনৈতিক অৱস্থাটোৰ বিষয়ে বিভিন্ন ধৰণৰ কাষ্টমছ বিলাকে আমাক জনাত সহায় কৰিব পাৰে। And that is why customs are not just activities, they are historical evidence.
সেইকাৰণে কাষ্টমছ বা নীতি নিয়মখিনি ৰীতি নীতিখিনি অকল মানুহে কৰা কামেই নহয়, কিছুমান কাৰ্যই নহয়, they also contain some historical evidence about the society. সমাজখনৰ বিষয়ে কেতবোৰ ইতিহাসৰ তথ্য বা ইতিহাসৰ গুৰুত্বপূৰ্ণ সাক্ষী এই কাষ্টমছ বিলাকে কঢ়িয়াই লৈ যায়। আৰু ইণ্টাৰভিউৰ জৰিয়তে, অৰেল হিষ্ট্ৰীৰ জৰিয়তে আমি কিছু কিছু কথা জানিব পাৰো। দেন বিলিভছ, বিলিফ চিষ্টেম, মানুহৰ বিশ্বাসৰ যিটো পৰম্পৰা, বিশ্বাসৰ ব্যৱস্থাটো ঠাইভেদে বেলেগ বেলেগ। বিলিভছ shape the way people understand life and nature. জীৱন সম্পৰ্কে, প্ৰকৃতি সম্পৰ্কে, সমাজ সম্পৰ্কে মানুহৰ ধাৰণা কেনেকুৱা। So researchers study beliefs, গৱেষকসকলে মানুহৰ বিভিন্ন ধৰণৰ বিশ্বাসৰ বিষয়ে অধ্যয়ন কৰিব পাৰে, লাইক স্পিৰিটছ, আত্মা, ভূত, এইবিলাকৰ বিষয়ে, এনচেষ্টাৰ্ছ, পূৰ্বজৰ বিষয়ে, ৰিলিজন, ধৰ্ম সম্পৰ্কে, দেন গুড লাক, বেড লাক. Some people believe that certain things carry good luck, certain things carry bad luck. For example, some people believe that in the morning time, if you see certain birds, you can have good luck. If you see certain bird, you may have bad luck. কিছুমান চৰাই দেখিলে ভাল হ'ব পাৰে, শালিকা দেখিলে কেতিয়াবা ভাল বুলি কয়, দুটা দেখিলে ভাল, এটা দেখিলে বেয়া. So these are certain beliefs. Then healing practices. In fact, healing practices, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হলে হিলিং কৰাৰ ক্ষেত্ৰত, বেমাৰ আজাৰ ভাল কৰাৰ ক্ষেত্ৰতো কেতবোৰ বিশ্বাস জড়িত হৈ আছে। সুপাৰষ্টিশনছ, অন্ধবিশ্বাস, আমাৰ যিটো ডাইনী বা উইটছ যিটো কয়, this is a very, in a way, bad superstition, you can say. Despite a lot of awareness by the government, by the NGOs, still there may have certain people or some people who believe that witch or ডাইনী exist. চৰকাৰৰ ফালৰ পৰা, সমাজৰ ফালৰ পৰা, বিভিন্ন ধৰণৰ NGOৰ ফালৰ পৰা শিক্ষা দীক্ষাৰ প্ৰসাৰ হোৱাৰ পিছতো, মানে ডাইনী ব্যৱস্থাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ সজাগতা সৃষ্টি কৰাৰ পিছতো বহু মানুহে কিন্তু এতিয়াও ডাইনীৰ ওপৰত বিশ্বাস কৰিব পাৰে, ডাইনী ব্যৱস্থাটোৰ ওপৰত বিশ্বাস কৰিব পাৰে। বিভিন্ন সমাজত সেইটো আছে এতিয়াও। So belief systemটো অধ্যয়ন কৰিলে এই কথাবিলাক গম পোৱা যায়। So if one studies the belief system of a society, of a group of people, they may know about their ideas. These beliefs help historians understand the psychology and worldview of society, how people perceive the society, how they understand, and what is their psychology. তেওঁলোকে কি ভাবে, তেওঁলোকৰ মনস্তত্ব কি, সেইটো বুজাৰ ক্ষেত্ৰত এই বিলিফ চিষ্টেমৰ অধ্যয়নে সহায় কৰে। আৰু সেইটো কৰিব লাগিব কেনেকে? বাই ডুইং অৰেল হিষ্ট্ৰী, বাই ইণ্টাৰভিউইং দ্য পিপল। মানুহক সুধিব লাগিব যে কিয় তেওঁলোকে বিশ্বাস কৰে। So there is an example. A farming community may believe that rain is controlled by divine powers. This belief may influence ritual and agricultural practices. Best example in Assam, we see that if there are a long period of no rainfall, বৰষুণ যদি নিদিয়ে বহুদিন ধৰি, then বহু মানুহে কি কৰে? ভেকুলীৰ বিয়া পাতে। Frogs are married if there is no rainfall, and people do the frog marriage in a way, ভেকুলীৰ বিয়া পাতে, so that rain comes. So it is believed that if frog marriages are done, rainfall will come. ভেকুলীৰ বিয়া পাতিলে বৰষুণ আহিব. That is another belief. And why do the people believe this? How this has come? সেই কথাবিলাক যদি জানিবলগীয়া হয়, মানুহে কিয় বিশ্বাস কৰে বা সেই বিশ্বাসটো কেনেকৈ আহিলে মানুহৰ মাজলৈ, তেতিয়াহ'লে মানুহৰ ইণ্টাৰভিউ ল'ব লাগিব। So oral testimonies help preserve these cultural meanings. এইবিলাকৰ কেতবোৰ অৰ্থনৈতিক, সাংস্কৃতিক, not exactly অৰ্থনৈতিক, সাংস্কৃতিক অৰ্থ থাকে। সেই অৰ্থবিলাক বুজিবৰ কাৰণেই oral history interview জৰুৰী হৈ পৰিব। Then practices, বিভিন্ন ধৰণৰ প্ৰেক্টিচ মানুহৰ দৈনন্দিন জীৱনৰ লগত জড়িত, like farming methods, cooking traditions, craftsmanship, traditional medicine, fishing techniques, child rearing methods, কৃষি পদ্ধতি, ৰন্ধন প্ৰকৰণ, বিভিন্ন ক্ৰাফ্টছমেনশ্বিপ বা কাৰুকাৰ্য কলা কুশলীসকলৰ, ট্ৰেডিশ্যনেল মেডিচিনছ, পৰম্পৰাগত ঔষধ, ফিচিং টেকনিক, মাছ মৰা যিটো পদ্ধতি, চাইল্ড ৰিয়াৰিং মেথডছ, কেঁচুৱা ডাঙৰ দীঘল কৰা বা কেঁচুৱা চোৱাৰ যিটো পদ্ধতি, এই গোটেইবিলাক, these
traditions, these methods, basically, it also differ from society to society, place to place. So many traditional practices, however, are disappearing because of modernization. Best example is farming methods. Due to rapid industrializations, people have abandoned farming. And once people start discontinuing the farming, they have also discontinuing the methods. খেতি কৰা বাদ দিয়াৰ লগে লগে খেতিৰ লগত জড়িত যি পদ্ধতি আছিল সেইবিলাকো মানুহে পাহৰি যাব আৰু সেইবিলাক এটা সময় নোহোৱা হৈ যাব so a historians if he or she wants to know about these methods he or she will have to do interview and it can be documented and in that sense oral history helps document them before they vanish forever এই বিভিন্ন ধৰণৰ মেথডৰ কথা আমি যি কলো আনকি ৰন্ধন প্ৰকৰণো বা ট্ৰেডিশনেল মেডিচিন ক্ৰাফটছমেনশিপ সকলোবিলাক হেৰাই যাব পাৰে যদিহে সেই মেথডটো প্ৰেক্টিছ কৰা নহয় সেই পদ্ধতিবিলাক অনুসৰণ কৰা নহয় আৰু ডেফিনেটলি যাব পাৰে সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে আধুনিকীকৰণৰ লগে লগে গতিকে যাতে সেইবিলাক হেৰাই নাযায় তাৰ কাৰণে ইন্টাৰভিউ জৰুৰী হৈ পৰিব যি কিছু সংখ্যক লোক বাছি আছে যিয়ে জানে তেওঁলোকক ইন্টাৰভিউ কৰিলে তেওঁলোকৰ সাক্ষাৎকাৰ ললে এই কথাবিলাক গম পোৱা যাব দেন world view মানে ধাৰণা so a world view is how people interpret life society and existence মানুহে জীৱন সম্পৰ্কে সমাজ সম্পৰ্কে এক্সিস্টেন্স সম্পৰ্কে অস্তিত্ব সম্পৰ্কে কেনে ধৰণে ভাবে সেই কথাবিলাকো ইয়াত আহে so researchers ask questions like how did communities understand nature how did they fear what gave them hope how did they define morality মানুহে এটা এখন সমাজে এটা সম্প্ৰদায়ে প্ৰকৃতি সম্পৰ্কে কি ভাবে তেওঁলোকৰ কেতিয়া ভয় লাগে কোনবিলাক কথা ভয় কৰে কেতিয়া তেওঁলোকৰ মনত সাহসৰ জন্ম হয় আশাৰ সঞ্চাৰ হয় নৈতিকতা সম্পৰ্কে তেওঁলোকে কি ভাবে সেই কথাবিলাক জানিবৰ কাৰণেও oral history প্ৰয়োজন so through oral narratives historians can understand the emotion and intellectual life of people in the past মানুহৰ আবেগিক আৰু বৌদ্ধিক জীৱনৰ কথা যদি জানিব লগা হয় তেতিয়া হলে মৌখিক ইতিহাসৰ সহায় ল'ব লাগিব ফৰ এক্সাম্পল ইয়াত সাপোজ নেচাৰৰ কথা আমি কলো how did communities understand nature বিভিন্ন মানুহে ঠাই ভেদে বিভিন্ন সম্প্ৰদায় বিভিন্ন জাতিয়ে প্ৰকৃতি সম্পৰ্কে তেওঁলোকৰ ধাৰণা বেলেগ বেলেগ আছিল বিভিন্ন ঠাইত গছক পূজা কৰা হয় কিয় কৰা হয় প্ৰকৃতিৰ লগত সম্পৰ্ক কি তো এই কথাবিলাক যদি জানিব লগা হয় oral history বা মৌখিক ইতিহাস জৰুৰী then comes life history research focuses on individuals and their life journey instead of studying only big political events historians examine personal experiences because ordinary people also shape history we have already discussed এই কথাটো আমি ইতিমধ্যে আলোচনা কৰিছো যে ইতিহাসত অকল গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘটনাৱলী বা গুৰুত্বপূৰ্ণ মানুহবিলাকৰ অধ্যয়নে নহয় সাধাৰণ মানুহৰ কথাও থাকিব বা থাকে আৰু লাইফ হিষ্ট্ৰী কথাটো কোৱাৰ লগে লগে জীৱনী ইতিহাস সেইটো কথা কোৱাৰ লগে লগে মানুহৰ জীৱনী বা মানুহৰ জীৱনৰ বিষয়ে জানিব লগা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত oral history সহায় কৰিব পাৰে and how these are actually done so those who participate in the past event for example those who have their lived experiences যাৰ অভিজ্ঞতা আছে freedom fighters স্বাধীনতা সংগ্ৰামৰ লগত জড়িত ব্যক্তিসকল বা স্বাধীনতা সংগ্ৰামীসকল soldiers বিভিন্ন যুদ্ধত অংশগ্ৰহণ কৰা সৈনিকসকল protest participants বিভিন্ন প্ৰতিবাদ বিভিন্ন সময়ত হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰা participants অংশগ্ৰহণকাৰীসকলৰ ভূমিকা তেওঁলোকে কি ভাবে পলিটিক্যাল এক্টিভিষ্ট যিবিলাক ৰাজনৈতিক কৰ্মী আছে তেওঁলোকৰ কথা workers in social movement বিভিন্ন ধৰণৰ সামাজিক মুভমেন্টৰ লগত জড়িত ব্যক্তিসকলৰ কথা তো আমি যদি জানিব বিচাৰো if we want to know about this past events we can interview a historian can or an oral historian can interview the people who had their lived experiences and their testimonies help historians understand events from personal perspective because official documents may describe a war using
statistics যেতিয়া অফিচিয়েল ডকুমেন্ট এটা প্ৰস্তুত কৰা হ'ব suppose for example a war there is an official document of war so in official document they will give data statistics this number of people died these are the number of soldiers participate these are the numbers of soldiers wounded these are the amounts spent on the war but what is the what is about the fear trauma of the soldiers so to know this fear trauma মানুহ সেই যুদ্ধত অংশগ্ৰহণ কৰা সৈনিকসকলৰ ভয় শংকা সাৰ্ভাইভেলৰ যিটো কেনেকৈ জীয়াই থাকিলে যিটো জীয়াই থকাৰ যিটো মানে অভিজ্ঞতা দেন সাফাৰিংছ তেওঁ যদি দেখা পালে মানুহে কেনেকৈ যুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সেইটো যদি জানিব লগা হয় দেন oral history is the best way and that is why it can be said that emotional dimension is also essential in oral history not only oral history in history অকল তথ্য পাতিয়ে ইতিহাস নহয় মানুহৰ আবেগকো প্ৰতিফলিত কৰিব পৰা ইতিহাস লিখিবলৈ যত্ন কৰিব লাগিব আৰু সেইটো কৰিবৰ কাৰণে oral history is one of the best way then again women's histories in previous videos I have discussed this to know the women's histories like to reconstruct women's voices for example domestic life marriage work experience motherhood social restrictions education political participations তেওঁলোকৰ ঘৰুৱা জীৱন বিবাহ কাম কৰাৰ অভিজ্ঞতা মাতৃত্বৰ অভিজ্ঞতা সামাজিক বাধ্যবাধকতা শিক্ষা ৰাজনৈতিক অংশগ্ৰহণ এই গোটেই কথাবিলাক যদি জানিব লগা হয় তেতিয়া হলে oral history এ সহায় কৰিব পাৰে because ইয়াৰ এটা কাৰণ আছে in the history writing in the past basically in the past the women's participations are more or less absent so to reconstruct the history taking women equally along with men oral history is the best way we have already discussed in one of the videos so I request you to watch those 3 videos then war migrants and displacement during war there are refugees migrants displaced families survivors of war and partition যুদ্ধৰ ফলত কি হয় মানুহ বিভিন্ন ঠাইত প্ৰব্ৰজন কৰিবলৈ বাধ্য হয় শৰণাৰ্থী হয় ৰিফিউজি হয় ডিসপ্লেসড হয় স্থানান্তৰিত হয় বহু পৰিয়াল আৰু বহুত পৰিয়ালে many people survive the war and in fact partition is special case like case in India in 1947 India Pakistan was created as a result of partition and I suggest you to read book like The Other Side of Silence Train to Pakistan these will give you certain ideas about the horrors and trauma and sufferings of the people of partitions and like other wars people if you want to know people sorry if some people want to know the actual feelings of emotions of the people then oral history is the best way to interview the refugees migrant people displaced families এই মানুহবিলাকক যদি ইন্টাৰভিউ লোৱা হয় তেওঁলোকৰ পৰা তেওঁলোকৰ অভিজ্ঞতাখিনি আমি গম পাব পাৰিম so basically it will tell us about loss of homeland ঘৰ হেৰুৱাৰ যিটো বেদনা then identity struggle নিজৰ পৰিচয় হেৰুৱাৰ বেদনা if some people leave their country and go to other place as a refugee as a migrant they will lose their identity they will lose their home তেওঁলোকৰ নিজৰ পৰিচয় হেৰাই পেলাব নতুন ঠাইত তেওঁলোকক মানুহে গুৰুত্ব নিদিবও পাৰে একচেপ্ট নকৰিবও পাৰে in a new place they may not be accepted and survival experiences how they survived during those hard days এই বেয়া সময় তেওঁলোকে কেনেদৰে পাৰ কৰিলে খোৱা বোৱা থকা এই গোটেই সমস্যাবিলাকৰ কথা then emotional trauma আবেগিকভাৱে তেওঁলোকৰ কেনেধৰণে তেওঁলোক ক্ষতিগ্ৰস্ত হল সেই কথা যদি বুজিব লাগে a historian must do interview with those people so in that sense these are the potential areas of oral history it can help us it can help historian to reconstruct the history of these
areas, these topics. Then victims of disasters like floods, earthquakes, famines, tsunami, epidemics, industrial accidents. These topics again I discussed in the previous videos. So এই যিবিলাক disaster হয়, দুৰ্যোগ হয়, এই দুৰ্যোগৰ ফলতো মানুহৰ বিভিন্ন ধৰণে মানুহ ক্ষতিগ্ৰস্ত হয়. People are affected by these disasters. So what is their experience, or what they have lost due to these disasters, and it can be recovered by doing oral history. If someone do interview with these people, I mean with the people who are victims of the disasters, it can reveal human suffering, community resilience, government response, social inequalities, মানুহৰ সাফাৰিঙৰ কথা, মানুহে কেনেকে ভুগিছিলে সেই বিষয়ে, সমাজখনে কেনেধৰণে সেই সমস্যাবিলাকক মোকাবিলা কৰিছিলে, চৰকাৰী সাহায্য কেনেকুৱা আছিলে বা চৰকাৰৰ ৰেছপন্স কেনেকুৱা আছিলে, দেন social inequalities, সামাজিকভাৱে কিবা বৈষম্যতাৰ বলি হৈছিল নেকি, all these can be found doing oral history. Then again, government policies also impact. Policies may impact communities through forced relocation, land acquisition, emergency laws, economic reforms, cultural restrictions. So sometimes government policies, like if they want to extend some township, so it will lead to forced relocation. এখন টাউন যদি বঢ়াব লগা হয়, বহু মানুহক নতুন যি অঞ্চলত টাউনখন বঢ়াব সেই অঞ্চলৰ পৰা মানুহবিলাক বেলেগ অঞ্চললৈ লৈ যাব লাগিব, বা ল্যান্ড একুইজিশন যদি কৰা হয়, ভূমি অধিগ্ৰহণ কৰা হয়, due to land acquisition people will also be affected. Government may bring some emergency law. আৰ্থিক অৱস্থা যদি সাপোজ হঠাৎ বেয়া হৈ যায় এখন দেশৰ, ইমাৰ্জেন্সি আনিব পাৰে, ল আনিব পাৰে, ইকনমিক ৰিফৰ্মছো আনিব পাৰে হঠাতে. So it impacts people, মানুহক প্ৰভাৱিত কৰে. হঠাৎ বস্তুৰ দাম বাঢ়ি গ'ল, সাপোজ হঠাৎ গভৰ্ণমেণ্টে কিবা কৈ দিলে যে তুমি এই বস্তুবিলাক কিনিব নোৱাৰিবা, তো it will have impact on the people. Then if cultural restrictions, এনেকুৱা হ'ব পাৰে সাংস্কৃতিক restrictions, মানে government may impose some restrictions that you must wear this kind of clothes to go to certain places, but many people may not have that kind of dress, they may not be able to afford. তেনেকুৱা ধৰণৰ হ'ব পাৰে, মানে সাপোজ ধৰি লোৱা হ'ল যে গভৰ্ণমেণ্টে কৈ দিলে যে এই এনেকুৱা ধৰণৰ কাপোৰ পিন্ধিয়ে তুমি এনেকুৱা ঠাইত যাব লাগিব, ধৰি লোৱা হ'ল ক'ৰবাত যাব লাগিব, মন্দিৰে হওক বা কিবা ধৰ্মীয় অনুষ্ঠানে হওক বা অন্যান্য কিবা চৰকাৰী অনুষ্ঠানে হওক, কিন্তু এনেকুৱাও হ'ব পাৰে বহু মানুহে হয়তো সেইযোৰ কাপোৰ ল'বলৈ সমৰ্থবান নহ'বও পাৰে, তাৰমানে তেওঁলোকে তাত যাব নোৱাৰিব নেকি. So to know these things, oral historians can do interviews, can do oral history. And oral testimonies reveal how policies affected everyday lives. Already I have explained. Similarly, there are ethnic conflicts leave deep emotional scars. যেতিয়া নৃগোষ্ঠীয় সংঘৰ্ষ হয়, দুই তিনিটা গোষ্ঠীৰ মাজত যেতিয়া সংঘৰ্ষ হয়, কাজিয়া হয়, ভায়োলেন্স হ'ব, ডিসক্রিমিনেশন হ'ব, সার্ভাইভেল, রিকনসিলিয়েশন, হিংসা, হত্যা, মানুহৰ যিটো সার্ভাইভেল, জীয়াই থকাৰ যিটো বেদনা, all these will be recovered, or a historian can recover all these by doing oral history. So these stories are essential for justice, healing, and historical understanding. Without oral history, many painful experiences may never be recorded. Oral history অবিহনে বহুতো painful experience, কঠিন দুখৰ অভিজ্ঞতা হয়তো কেতিয়াও ৰেকৰ্ড নহবও পাৰে, বিকজ লিখিত তথ্যত সকলো কথা মানুহৰ আবেগিক কথাবিলাক নাহিবও পাৰে, যেটো কথা আমি অলৰেডি ডিসকাস কৰিছো যে how oral history can reflect the emotional aspects of people. So that is how all these what we have discussed are potential areas of oral history research. So in your questions may be asked like that: how can oral history is helpful to understand the sufferings of war migrants, for example? Then you have to write from your own actually. নিজে তুমি লিখিব পাৰিবা এতিয়া বুজি পোৱাৰ পিছত, বা
how can oral history is helpful to understand the trauma and suffering of the people during the partition. ভাৰত বিভাজনৰ সময়ত partition of India, ভাৰত বিভাজনৰ সময়ত মানুহে কেনেধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিল বা কেনেধৰণৰ তেওঁলোকৰ দুখ দুৰ্দশা আছিল সেই বিষয়ে জানিবলৈ oral history কেনেকৈ সহায় কৰিব পাৰে. So these are certain examples. Then personal stories are also, as we have already talked about, that how can personal stories help us to understand the society. The personal stories are at the heart of oral history. Every individual experience adds depth to history. A farmer's story, a migrant's mother's story, a disaster survivor story, all these contribute to larger understanding of a society. কৃষক এজনৰ কাহিনী, মাইগ্ৰেণ্ট এজনৰ কাহিনী, প্ৰব্ৰজনকাৰী এজনৰ কাহিনী, প্ৰব্ৰজনকাৰী মাকৰ কাহিনী, মেমৰি বা স্মৃতি, দুৰ্ঘটনাৰ পৰা বাচি যোৱা লোকৰ স্মৃতি, এই গোটেই কথাবিলাকে মানুহৰ ইমোশনছ, আইডেন্টিটি, মেমৰি, হিউমেন ৰেজিলিয়েন্স এইবিলাক বুজাত সহায় কৰিব পাৰে. So they remind us that history is not only about kings, wars and governments. Oral history, when we do oral history, we understand that history is not about kings, wars and governments. History অকল ৰজা মহাৰাজা যুদ্ধ গছৰ কাৰৰ কথাই নহয়. History is also about the ordinary people, marginalized people, subordinate people. ইতিহাস সাধাৰণ মানুহৰ ইতিহাস. And sometimes the smallest personal story reveals the biggest truth. আৰু কেতিয়াবা এজন মানুহৰ সৰু কাহিনী এটাই ডাঙৰ সত্য এটা উদ্ঘাটনো কৰিব পাৰে. So that is how actually oral history help us. And whatever we have discussed, these are the potential areas of oral history research, and I believe after watching these videos, you will be able to write whatever questions are asked on these topics, provided you have some basic understandings of oral tradition, customs, war, then epidemics, famines, দুৰ্ভিক্ষ, মহামাৰী এইবিলাকৰ সম্পৰ্কে যদি তোমালোকৰ ধাৰণা আছে, তোমালোকে পৰীক্ষাত প্ৰশ্ন লিখিব পাৰিবা. So for example, there was a question that how can oral history help us to understand the impact of COVID on the people. COVID মহামাৰীৰ প্ৰভাৱ মানুহৰ মাজত কিমান পৰিছিল সেই বিষয়ে জানিবলৈ oral history আমাক কেনেধৰণে সহায় কৰিব পাৰে. যদি এই প্ৰশ্নটো আহে, what will you do? I believe after watching this video you can write. So thank you, and this is your last video of this paper, and I also request those who did not watch the previous videos, you watch those videos carefully, and I believe these 4 videos will be at least enough for you to understand what is oral history and oral culture and oral history paper, and also read the books that I have suggested. Thank you.